মই সেইদিনা তোমালোকক পঢ়াইছিলো উলিয়াই লৈ যাওঁ বুলি মই সেইদিনা তোমালোকক পঢ়াইছিলো স্নায়ুতন্ত্ৰ স্নায়ুতন্ত্ৰ বিষয়ে পঢ়াইছিলো প্ৰথম এইটো ক্লাছত যে স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ হৈছে তিনিটা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মগজু আৰু স্নায়ুৰজ্জু প্ৰান্তীয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰ কোষৰ সমষ্টি এইখিনি আগৰ ক্লাছত আছে তোমালোকৰ সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষ আজ্ঞাবাহী বা চালক স্নায়ুকোষ মিশ্ৰ স্নায়ুকোষ আৰু সংযোগী স্নায়ুকোষ এইখিনি পঢ়াইছিলো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মগজু আৰু স্নায়ুৰজ্জু হৈছে প্ৰধান অংশ স্নায়ুতন্ত্ৰৰ প্ৰধান অংশ আছে প্ৰধান অংশ এই গোটেই স্নায়ুতন্ত্ৰটোক নিয়ন্ত্ৰণ কৰে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভিতৰত মগজু হৈছে প্ৰধান তাৰ মানে গোটেই স্নায়ুতন্ত্ৰটোৰ মূল অংগটো হৈছে মগজু মগজুক কামত সহায় কৰে স্নায়ুৰজ্জুডালে আমাৰ গোটেই দেহৰ অংগ প্ৰত্যংগবিলাক চলাই ৰাখে নিয়ন্ত্ৰণ কৰি ৰাখে সমন্বয় কৰি ৰাখে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই বাকি স্নায়ুকোষবিলাকৰ সহায়ত আছে এতিয়া চাবা মই তোমালোকক হিনান কৈছিলো যে উদ্দীপক যেতিয়া কি হয় কিছুমান কাৰকে আমাৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে এই কাৰকবিলাকক কোৱা হয় উদ্দীপক যেনে গৰম লগা ঠাণ্ডা লগা ভোক লগা কটা চিঙা ভাল গুণ পোৱা বেয়া গুণ পোৱা বেছি শব্দ বেছি হোৱা শব্দ কম হোৱা পোহৰ বেছি হোৱা ইত্যাদি পোহৰ কম হোৱা বেছি হোৱা ইত্যাদি গতিকে এইবিলাক হৈছে উদ্দীপক হৈছে সেই উদ্দীপক বিলাকে মনজিত আহিছে আজি উদ্দীপক বিলাকে কি হয় যে আমাৰ দেহত অস্থিৰতা সৃষ্টি কৰে উদ্দীপক বিলাকে হল উদ্দীপক বিলাকে আমাৰ দেহত উত্তেজনা বা অস্থিৰতা সৃষ্টি কৰে এতিয়া চাবা যে মই আজি এইখিনি আগৰখিনি মই মাত্ৰ তোমাক কৈছো যে আৰু স্নায়ুতন্ত্ৰৰ প্ৰতিটো কোষক আমি কওঁ নিউৰন হল নিউৰনৰ গঠন মই এদান পঢ়াইছিলো যে প্ৰতিটো নিউৰনত কি থাকে প্ৰতিটো নিউৰনত কি থাকে ডেনড্ৰাইট থাকে এক্সন থাকে এক্সনৰ শেষৰ মূৰটো কিছুমান শাখা প্ৰশাখাত বিভক্ত থাকে হৈছে গতিকে চাবা আৰু কি হয় আন এটা নিউৰনৰ এইখিনিলৈকে মই পঢ়াইছিলো তোমালোকক নিউৰনৰ গঠন পঢ়াইছিলো ডেনড্ৰাইট এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য স্নায়ুকোষ আৰু দেহকোষৰ মাজত পাৰ্থক্য এইবিলাক মই পঢ়াইছিলো সেই আগৰ ক্লাছত তথাপিতো প্ৰতিটো স্নায়ুকোষক কোৱা হয় নিউৰন হৈছে নিউৰন যে স্নায়ুতন্ত্ৰ গঠনৰ একক নিউৰন হৈছে স্নায়ুতন্ত্ৰ গঠনৰ একক অসংখ্য স্নায়ুকোষ লগ লাগি আমাৰ স্নায়ুতন্ত্ৰটো গঠন হৈছে এতিয়া চাবা যে আজি মই তোমালোকক পঢ়াম সংগ্ৰাহী অংগ তোমালোকে জানা আমাৰ দেহত 5টা ইন্দ্ৰিয় অংগ আছে তাল চকু নাক জিভা কাণ হৈছে এতিয়া আমি এইবিলাকক ইন্দ্ৰিয় অংগ বুলি কওঁ কাৰণ ইহঁতৰ সহায়ত আমি উত্তেজনা বা উদ্দীপকৰ বিষয়ে গম পাওঁ এই অংগবিলাকৰ সহায়ত আমি উত্তেজনা বা উদ্দীপকৰ বিষয়ে গম পাওঁ কাটিলে চিঙিলে দুখ পালে আমি ছালখনৰ সহায়ত আমাৰ দেহে গম পায় হল শব্দ বেছি হৈছে কম হৈছে আমাৰ কাণৰ সহায়ত আমাৰ দেহটোৱে গম পায় হৈছে তাৰপিছত তুমি চাবা ভাল গুণ আছে বেয়া গুণ আছে আমি নাকৰ সহায়ত আমি গম পাওঁ হৈছে খোৱা বস্তু ভাল হৈছে বেয়া হৈছে আমি জিভাৰ সহায়ত গম পাওঁ পোহৰ কম হৈছে পোহৰ বেছি হৈছে ইত্যাদি পোহৰৰ বিষয়ে আমি চকুৰ সহায়ত গম পাওঁ আৰু এই অংগকিটাক আমি কওঁ ইন্দ্ৰিয় অংগ কাৰণ ইহঁতে আমাক উদ্দীপকৰ বিষয়ে জনায় যেতিয়া আমাৰ দেহত যেতিয়া উদ্দীপক সৃষ্টি হয় তেতিয়া ইহঁতে আমাক খবৰ দিয়ে এই অংগকিটাৰ সহায়ত আমি গম পাওঁ এতিয়া চাবা যে গতিকে চাবা সংগ্ৰাহী অংগ এটা গোটেই ছালখনে আমাক উদ্দীপকৰ বিষয়ে নজনায় গোটেই চকুটোও আমাক উদ্দীপকৰ বিষয়ে নজনায় চকুটো অন্য কামো আছে এতিয়া চাবা শব্দ কাণখন গতিকে চাবা যে এই অংগকেইটাৰ মাজে মাজে কিছুমান গ্ৰন্থি কোষ আছে
যে এই অংগকেইটাৰ মাজে মাজে কিছুমান গ্ৰন্থিকোষ আছে গ্ৰন্থিকোষ আছে যিয়ে উদ্দীপক সংগ্ৰহ কৰে ছালখনৰ প্ৰতিটো কোষে উদ্দীপক নুগুটায় গতিকে এই ছালখনৰ কিছুমান গ্ৰন্থিকোষ আছে যি উদ্দীপক সংগ্ৰহ কৰে ছালখন বুলিয়ে নহয় আমাৰ যি পাঁচটা ইন্দ্ৰিয় আছে সেই ইন্দ্ৰিয়কেইটাৰ কি হয় কিছুমান বিশেষ গ্ৰন্থিকোষ আছে সেই উদ্দীপকক কি বুলি কোৱা হয় সংগ্ৰাহী অংগ সেই গ্ৰন্থিকোষ বিলাকক আমি কি বুলি কওঁ সংগ্ৰাহী অংগ বুলি কওঁ যে স্নায়ুতন্ত্ৰত এই সংগ্ৰাহী অংগৰ এটা হেৰি আছে কাৰণ সিহঁতে উদ্দীপক গোটায় সংগ্ৰাহী অংগ সেই উদ্দীপক বিলাকক সংগ্ৰহ কৰে উদ্দীপকৰ বিষয়ে খবৰখিনি গোটাই আনে সংগ্ৰাহী অংগই এটা সংগ্ৰাহী অংগ ক'ত থাকে আমাৰ দেহৰ যি কেইটা পাঁচটা অংগ আছে সেই পাঁচটা ইন্দ্ৰিয় অংগ আছে সেই ইন্দ্ৰিয় অংগকেইটাৰ মাজে মাজে কিছুমান বিশেষ গ্ৰন্থিকোষ আছে যি উদ্দীপক সংগ্ৰহ কৰে সেই বিশেষ গ্ৰন্থিকোষ কিটা কোৱা হয় সংগ্ৰাহী অংগ আছে সেই বিশেষ গ্ৰন্থিকোষ কেইটা কোৱা হয় সংগ্ৰাহী অংগ এতিয়া চাবা যে আমাৰ দেহত থকা কিছুমান বিশেষ সংগ্ৰাহী অংগৰ বিষয়ে সংগ্ৰাহী অংগ কাক বোলে বুলি ক'লে তোমাৰ উত্তৰটো কি হ'ব যে আমাৰ দেহৰ কি হয় যে পাঁচটা ইন্দ্ৰিয় অংগৰ মাঝে মাঝে থকা কিছুমান বিশেষ গ্ৰন্থিকোষ পাঁচটা ইন্দ্ৰিয় অংগত থকা বিশেষ গ্ৰন্থিকোষ যি উদ্দীপক সংগ্ৰহ কৰে সেই গ্ৰন্থিকোষ বিলাকক এই সংগ্ৰাহী অংগ বোলে এতিয়া চাবা মই কিছুমান সংগ্ৰাহী অংগ তোমালোকক লিখিছো তাপ সংগ্ৰাহী বেদনা সংগ্ৰাহী তাপ সংগ্ৰাহী বেদনা সংগ্ৰাহী এই দুটা ছালত থাকে এই দুটা হৈছে এই সংগ্ৰাহী অংগ কেইটা ছালত থাকে সংগ্ৰাহী বুলি নকব পাৰে সংবেদী অংগ বুলিও খুদে প্ৰশ্ন হা কেতিয়াবা তোমালোকক খুদিব যে এটো সংগ্ৰাহী বুলি নকৈ পেলাই সংবেদী অংগ বুলিও খুদিব যে তোমাৰ সংগ্ৰাহী বুলিও কব খুদিব পাৰে বা সংবেদী বুলিও খুদিব পাৰে একেটাই বস্তু এটা তাপ সংগ্ৰাহী বেদনা সংগ্ৰাহী ছালত থাকে তোমাৰ গৰম লাগে তাৰ মানে একেবিধ সংগ্ৰাহী অংগই সব উদ্দীপক নুগুটায় হেতুৱে তোমাৰ গৰম লাগিছে ঠাণ্ডা লাগিছে হৈছে তেতিয়া তোমাক তাপ সংগ্ৰাহীয়ে সেই উদ্দীপকটো গুটাব যে তোমাৰ গৰম লাগিছে নাইবা তোমাৰ ঠাণ্ডা লাগিছে হৈছে গতিকে চাবা প্ৰতিটো সংগ্ৰাহী অংগই কি কৰে যে তাতে নিৰ্দিষ্ট উদ্দীপক সংগ্ৰহ কৰে আমাৰ দেহত বিভিন্ন সংগ্ৰাহী অংগ আছে সেই সংগ্ৰাহী অংগবিলাকে একেটা সংগ্ৰাহী অংগই সব উদ্দীপক নুগুটায় গতে উদ্দীপক অনুযায়ী সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰে উদ্দীপক ঠাণ্ডা লাগিছে গৰম লাগিছে এই উদ্দীপক সংগ্ৰহ কৰিবৰ বাবে আমাক তাপ সংগ্ৰাহীয়ে সেই উদ্দীপক সংগ্ৰহ কৰে ইহত ছালত থাকে কাটিছে চিঙিছে দুখ পাইছা বেদনা সংগ্ৰাহীয়ে ছালত থকা বেদনা সংগ্ৰাহীয়ে সেই উদ্দীপক গোটাই লব হল ঠিক তেনেদৰে শব্দ সংগ্ৰাহী থাকে তোমাৰ কাণত হল ঘ্ৰাণ সংগ্ৰাহী আছে তোমাৰ নাকত স্বাদ সংগ্ৰাহী থাকে আমাৰ জিভাত আলোক সংগ্ৰাহী বা পোহৰ সংগ্ৰাহী থাকে চকুত গতি এই সংগ্ৰাহী অংগবিলাকে কি কৰে উদ্দীপক বিলাকক গুটাই লয় নিজৰ অনুযায়ী কাৰণ একেটা সংগ্ৰাহী অংগই একেটা সংবেদী অংগই সকলো উদ্দীপক সংগ্ৰহ নকৰে উদ্দীপকৰ প্ৰকাৰ অনুযায়ী সংগ্ৰাহী অংগও বেলেগ বেলেগ প্ৰকাৰৰ থাকে উদ্দীপকৰ প্ৰকাৰ অনুযায়ী বেলেগ বেলেগ সংগ্ৰাহী অংগও থাকে হৈছে এটা ছালত থকা দুবিধ সংগ্ৰাহী অংগ তাপ সংগ্ৰাহী বেদনা সংগ্ৰাহী গৰম লাগিছে ঠাণ্ডা লাগিছে মানে উষ্ণতাৰ বিষয়ে সংগ্ৰহ কৰে তাপ সংগ্ৰাহীয়ে বেদনা সংগ্ৰাহীয়ে কাটিলে চিঙিলে দুখ পালে বেদনা সংগ্ৰাহীয়ে সংগ্ৰহ কৰে তাৰপিছত শব্দ সংগ্ৰাহীয়ে কাণত আছে কি শব্দ বিষয়ে সংগ্ৰহ কৰে তুমি কম শুনিছা বেছি শুনিছা শব্দ বেছি হৈছে কম হৈছে শব্দ সংগ্ৰাহীয়ে খবৰটো গুটাই লয় ঘ্ৰাণ সংগ্ৰাহীয়ে নাকত থাকে ভাল গুণাইছে বেয়া গুণাইছে এই খবৰটো ঘ্ৰাণ সংগ্ৰাহীয়ে সংগ্ৰহ কৰে স্বাদ সংগ্ৰাহীয়ে জিভাত থাকে খোৱা বস্তু ভাল হৈছে বেয়া হৈছে আমি খোৱা বস্তুটা মুখত লৈ পেলাই কেতিয়া আমি মুখৰ পৰা উলিয়াই পেলাই দিম যে বস্তুটো খাবলৈ বেয়া হৈছে গতিকে বা বস্তুটো বেয়া হ'ল নষ্ট হ'ল গতিকে সেইটো স্বাদ সংগ্ৰাহীয়ে সংগ্ৰহ কৰি তোমাক জনাইছে যে খোৱা বস্তুটো বেয়া হৈছে তই মুখৰ পৰা উলিয়াই পেলাই গতিকে কি হৈছে যে আমি মুখৰ পৰা বস্তুটো উলিয়াই পেলাই দিম আলোক সংগ্ৰাহী পোহৰ সংগ্ৰাহী ক'ত থাকে চকুত থাকে গতিকে এইবিলাক সংগ্ৰাহী অংগ ইহঁতৰ
সমন্বয়ৰ ক্ষেত্ৰত ইহঁতৰ যথেষ্ট গুৰুত্ব আছে কাৰণ ইহঁতে সংগ্ৰাহী উদ্দীপক ইহঁতে গোটায় আছে এতিয়া চাবা এখন পেজ কম দেখাই থাকিলে নহয় কেনেকে থাকে মই তোমালোকক দেখাই আছো এইটো এটো এখিনি তোমালকে তো মনত আছে মই তোমালকে এটো এখনতে অলপকে বুজাই দিছো সংগ্ৰাহী অংগৰ লগত স্নায়ুকোষ সংযোগ হৈ থাকে তাৰছত এটা স্নায়ুকোষৰ মই তোমালকে কেনা পঢ়াইছিলো একজন ডালৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় আৰু আন এটা স্নায়ুকোষৰ ডেন্ড্ৰাইটৰ লগত ই সংযোগ হৈ থাকে একজন আৰু ডেন্ড্ৰাইটৰ মাজৰ সংযোগ স্থানক কোৱা হয় সাইনেপছ হৈছে সাইনেপছ এনেদৰে আমাৰ দেহত স্নায়ুকোষবিলাক সংযোগ হৈ শেষত গৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সংযোগ হয় কেনেকৈ চাবা আমাৰ দেহত স্নায়ুকোষবিলাক প্ৰথমতে সংগ্ৰাহী অংগ থাকে সংগ্ৰাহী অংগৰ লগত স্নায়ুকোষবিলাক দিঘে দিঘে সজ্জিত হৈ থাকে কেনেকৈ থাকে যে সংগ্ৰাহী অংগৰ লগত ডেন্ড্ৰাইটবিলাক সোমাই থাকে সংযোগ হৈ থাকে ডেন্ড্ৰাইটৰ আৰু তাৰছত স্নায়ুকোষটোৰ একজন ডালৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় শাখা অন্যটা স্নায়ুকোষৰ ডেন্ড্ৰাইটৰ লগত সংযোগ হৈ থাকে একজন আৰু ডেন্ড্ৰাইটৰ মাজৰ যেটো সংযোগ স্থান হেতু কোৱা হয় সাইনেপছ এনেদৰে কি হয় এটা স্নায়ুকোষ আনটা স্নায়ুকোষৰ লগত দিঘে দিঘে সংযোগ হৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সংযোগ হয় তাৰমানে আমাৰ মগজু আৰু ৰাজহাড়ৰ মাজত থকা স্নায়ু ৰজ্জুৰ সৈতে হিমত সংযোগ হয় আমাৰ দেহৰ স্নায়ুতন্ত্ৰটো এনেকৈ সজ্জিত হৈ আছে যে সংগ্ৰাহী অংগ আছে সংগ্ৰাহী অংগৰ লগত স্নায়ুকোষৰ স্নায়ুতন্তু মানে ডেন্ড্ৰাইটবিলাক সংযোগ হৈ থাকে ইহঁতে উদ্দীপক গ্ৰহণ কৰিব কৰি ইয়াৰ একজন ডালৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় সেই শাখা প্ৰশাখাৰ লগত অন্যটা স্নায়ুকোষৰ ডেন্ড্ৰাইটবিলাক সংযোগ হৈ থাকে এই মাজৰ সংযোগ স্থানটো কোৱা হয় সাইনেপছ মনত ৰাখিবা সাইনেপছ উঠে সাইনেপছ তাৰপিছত কি হয় যে হেদৰে এটা স্নায়ুকোষৰ লগত এটা স্নায়ুকোষ দিঘে দিঘে সংযোগ হৈ গৈ ইহঁত কাৰ লগত সংযোগ হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সংযোগ হয় আমাৰ দেহত এনেদৰে স্নায়ুকোষবিলাক সংযোগ হৈ থাকে এনেদৰে সজ্জিত হৈ থাকে সংগ্ৰাহী অংগ স্নায়ুকোষ গৈ দিঘে দিঘে গৈ ইহঁতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সংযোগ হয় এতিয়া চাবা এতিয়া চাবা আমাৰ দেহত মইটো কলোৱে সংগ্ৰাহী অংগ থাকে সংগ্ৰাহী অংগৰ লগত স্নায়ুকোষ সংযোগ হৈ থাকে ইয়াৰ ডেন্ড্ৰাইটবিলাক সংগ্ৰাহী অংগৰ লগত সংযোগ হৈ থাকে হৈছে একজন ডালৰ শাখা প্ৰশাখাবিলাক শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় হি অন্যটা স্নায়ুকোষৰ ডেন্ড্ৰাইটৰ লগত সংযোগ হৈ থাকে ইহঁতৰ মাজৰ সংযোগ স্থানটো কোৱা হয় একজন সাইনেপছ ইয়াৰ মাজৰ সংযোগ স্থানটো কোৱা হয় সাইনেপছ কম দেখিছো সাইনেপছ এনেদৰে গৈ ইহঁত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সংযোগ হয় এতিয়া চাবা এটা মূল অংশটো হৈছে কি চাবা মই তোমালোকক এতিয়া পঢ়াম স্নায়ুতন্ত্ৰই কেনেদৰে আমি স্নায়ুতন্ত্ৰৰ বিষয়টো তোমালোকক ইয়াত পঢ়োৱা নাই আমি পঢ়িছো সমন্বয় এতিয়া আমি পঢ়িছো স্নায়ুবিক সমন্বয় ৰাসায়নিক সমন্বয় নহয় এতিয়া তোমালোকৰ মূল অংশটো কি আহিলে যে স্নায়ুতন্ত্ৰই কেনেদৰে জীৱৰ দেহত সমন্বয় স্থাপন কৰে আগৰখিনি আমি বস্তুখিনি বুজি ললো স্নায়ুতন্ত্ৰ কি স্নায়ুতন্ত্ৰৰ ভাগ কেইটা কি নিউৰন কি সাইনেপছ কি সংগ্ৰাহী অংগ কি সেইখিনি আমি গুটেইখিনি বুজি ললো এটা মূল প্ৰশ্নটো কোন অংশ যেটো অংশৰ কাৰণে আমি পঢ়িছা সমন্বয় যে কি হয় যে স্নায়ুতন্ত্ৰই কেনেদৰে জীৱৰ দেহত সমন্বয় স্থাপন কৰে নিয়ন্ত্ৰণ কৰে অংগবিলাকক কেনেদৰে নিয়ন্ত্ৰণ কৰে বা অংগবিলাকৰ মাজত কেনেদৰে সমন্বয় স্থাপন কৰে এতিয়া চাবা অন কৰিব ক্ৰান্তীয় স্নায়ুতন্ত্ৰ মনত আছে তোমালোকৰ চাৰি প্ৰকাৰ স্নায়ুকোষৰ সমষ্টি সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষ এটা মই পঢ়াইছিলো আজ্ঞাবাহী বা চালক স্নায়ুকোষ
3 নম্বৰত আছিলে মিশ্ৰ স্নায়ুকোষ আৰু 4 নম্বৰত আছিলে সংযোগী স্নায়ুকোষ প্ৰান্তীয় স্নায়ুতন্ত্ৰ স্নায়ু প্ৰকাৰ স্নায়ুকোষৰ দ্বাৰা গঠিত যদি আগৰখিনি পঢ়িছা হেতু মই হিনান পঢ়াইছো যে প্ৰান্তীয় স্নায়ুতন্ত্ৰ 4 প্ৰকাৰ স্নায়ুকোষৰ দ্বাৰা গঠিত সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষ চালক বা আজ্ঞাবাহী স্নায়ুকোষ সংযোগী এতিয়া লাগিব তোমালোকক এইটো প্ৰশ্নত সেইকেইটা স্নায়ুকোষ আজ্ঞাবাহী বা চালক স্নায়ুকোষ সংযোগী স্নায়ুকোষ আৰু মিশ্ৰ স্নায়ুকোষ এই 4 প্ৰকাৰ স্নায়ুকোষৰ দ্বাৰা প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠন হৈছে এতিয়া আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গমেই পাইছা মগজু আৰু স্নায়ুৰজ্জু হল সংগ্ৰাহী অংগও মই এতিয়া তোমালোকক কলো সংগ্ৰাহী বা সংবেদী অংগও মই তোমালোকক কলো যিবিলাক অংগই উদ্দীপক সংগ্ৰহ কৰে হল কেনেদৰে থাকে মই হেতু বুজাইছো সংগ্ৰাহী অংগৰ লগত ডেনড্ৰাইট বিলাক স্নায়ুকোষৰ ডেনড্ৰাইটবোৰ সংযোগ হৈ থাকে তাৰছত একজনদাল শাখা প্ৰশাখ বিভক্ত হয় অন্যটা স্নায়ুকোষৰ একজনৰ শাখা প্ৰশাখৰ লগত এটা শাখা প্ৰশাখৰ লগত অন্যটা স্নায়ুকোষৰ ডেনড্ৰাইট বিলাক সংযোগ হৈ থাকে ইয়াৰ মাজৰ সংযোগ স্থানটো কোৱা হয় সাইনেপস সাইনেপছত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিবিলাক মানে সংযোগকাৰী ৰাসায়নিক পদাৰ্থ থাকে যেনে এচিটাইল কলিন এতিয়া চাবা কেনেদৰে সমন্বয় স্থাপন কৰে যাৰ কাৰণে তোমালোকে পঢ়িছা এইখিনি পাৰ স্নায়ুতন্ত্ৰৰ বিষয়ে লেসনটো নহয় তোমালোকৰ কথা হল যে স্নায়ুতন্ত্ৰই কেনেদৰে অংগবিলাকৰ মাজত যোগাযোগ স্থাপন কৰে বা সমন্বয় স্থাপন কৰে বা অংগবিলাকক কেনেদৰে নিয়ন্ত্ৰণ কৰে এতিয়া চাবা যেতিয়া আমাৰ দেহত উদ্দীপক সৃষ্টি হয় তেতিয়া সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰে সংগ্ৰাহী অংগ মই আজি কলো যি উদ্দীপক সৃষ্টি হয় ধৰা যদি তুমি দুখ পাইছা বেদনা সংগ্ৰাহীয়ে খবৰটো গুটাব তোমাৰ গৰম লাগিছে তাপ সংগ্ৰাহীয়ে গুটাব যিটো উদ্দীপকে সৃষ্টি নহওক কিয় উদ্দীপক অনুযায়ী সংগ্ৰাহী অংগই উদ্দীপকটো সংগ্ৰহ কৰি লয় লৈ পেলাই কি কৰে যে সিহঁতে মই আগতে পঢ়াই গৈছো তোমালোকক এইখিনি যে সিহঁতৰ লগত ডেনড্ৰাইট সংযোগ হৈ থাকে যে সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰাৰ পাছত ইহঁতে কি কৰে যে উদ্দীপকটো যে তাৰ লগত সংযোগ হৈ থকা স্নায়ুকোষৰ ডেনড্ৰাইটক উদ্দীপকটো দি দিয়ে কাৰণ সংগ্ৰাহী অংগইটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক খবৰটো দিব নোৱাৰে স্নায়ুকোষ বিলাকেই দিবগে গতিকে সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰে কৰি তাৰ লগত সংযোগ হৈ থকা স্নায়ুকোষৰ ডেনড্ৰাইটৰ যোগেদি ডেনড্ৰাইটক উদ্দীপকটো প্ৰেৰণ কৰে ডেনড্ৰাইটলৈ উদ্দীপকটো সিহঁতে দি দিয়ে এতিয়া ডেনড্ৰাইটেদি যেতিয়া উদ্দীপকটো স্নায়ুকোষৰ ভিতৰত সোমায় যেতিয়া চাবা এটো তোমাৰ স্নায়ুকোষ যে তোমাৰ চাবা সংগ্ৰাহী অংগই উদ্দীপকটো গুটালে ডেনড্ৰাইটক উদ্দীপকটো দি দিলে ডেনড্ৰাইটক উদ্দীপকবিলাক দি দিলে আৰু ডেনড্ৰাইটেদি উদ্দীপক স্নায়ুকোষটোৰ ভিতৰত সোমালে স্নায়ুকোষৰ ভিতৰত সোমালে হল এটা উদ্দীপকটো হেতা হৈছে উত্তেজনাৰ কাৰক ই অস্বস্তিকৰ কাৰক জীৱদেহৰ কাৰণে ই অশান্তিকৰ কাৰক ই অস্বস্তিকৰ কাৰক উদ্দীপকটো যাৰ কাৰণে যি সৃষ্টি হলে আমাৰ দেহে কি কৰে অশান্তি অনুভৱ কৰে আমাৰ দেহে অস্বস্তি অনুভৱ কৰে উদ্দীপক যদি সৃষ্টি হয় গতিকে চাবা যেতিয়া হি ডেনড্ৰাইটেদি স্নায়ুকোষটোৰ ভিতৰত সোমাব তেতিয়া ইয়াত যিবিলাক ৰাসায়নিক পদাৰ্থ আছে তোমালোকে জানা কোষ পৰশত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত আৰু কিছুমান খনিজ লৱণ আছে হল আমাৰ কোষ পৰশত কোষ পৰশ পঢ়োতে পাইছা যে ইয়াত কিছুমান ৰাসায়নিক পদাৰ্থ প্ৰটিন তাৰপিছত তোমাৰ কাৰ্বোহাইড্ৰেট আছে প্ৰটিন আছে ফেট পানী আছে ইত্যাদি বিভিন্ন প্ৰকাৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত আৰু তাত কিছুমান খনিজ লৱণ থাকে কোষ পৰশত যেতিয়া উদ্দীপকটো কোষ পৰশৰ ভিতৰত সোমাব তেতিয়া কি হয় যে এটা অস্বস্তিকৰ পদাৰ্থ যেতিয়া বাহিৰৰ পৰা যদি এটা পদাৰ্থ আহি সোমাই পৰে তেতিয়া কি কৰে তাহাঁতৰ কোষটোৰ ভিতৰত ৰাসায়নিক পৰিৱৰ্তন ঘটে তাত থকা মানে পদাৰ্থখিনিৰ মাজত এটা পৰিৱৰ্তন উত্তেজনাৰ সৃষ্টি হয় কোষটোৰ মাজত আৰু তেতিয়া কি হয় যে এই খনিজ লৱণ বিলাকে আইনিত অৱস্থাত ইহঁতে উদ্দীপকটো সংগ্ৰহ কৰে কাৰণ উদ্দীপকটোৱে নিজে নিজে নাজানে যে একজন দালেনি আমি ওলাই যাব লাগিব গৰে কোনোবাই তাক বাহিৰলৈ উলিয়াই দিব লাগিব নিজৰ স্নায়ু এটা স্নায়ুকোষত সোমাব তাৰ কাম কি হি মাত্ৰ উদ্দীপকটো তাৰ পৰা উলিয়াই পঠাই দিব লাগে গতিকে চাবা যে সংগ্ৰাহী অংগই উদ্দীপক গুটাই ডেনড্ৰাইটক দিলে ডেনড্ৰাইটে স্নায়ুকোষৰ ভিতৰলৈ সোমোৱাই দিলে স্নায়ুকোষৰ ভিতৰত উদ্দীপকটো সোমোৱাৰ লগে লগে স্নায়ুকোষত থকা ৰাসায়নিক পদাৰ্থবিলাকৰ পৰিৱৰ্তন ঘটি কিছুমান আয়ন সৃষ্টি হয় ধনাত্মক আৰু ঋণাত্মক আয়নৰ সৃষ্টি হয় কাৰণ কিছুমান খনিজ লৱণ থাকে
যিবিলাক ধাতব লৱণ আছে সিহঁত ধনাত্মক আয়ন, যিবিলাক অধাতুৰ লৱণ আছে সিহঁত ঋণাত্মক আয়নত পৰিণত হয়। হৈ পেলাই সিহঁতে উদ্দীপকটোক গোটাই লয়, সিহঁতে উদ্দীপকটো সংগ্ৰহ কৰে, সিহঁতে ধৰি লয়। হৈছে ধৰি লোৱাৰ পাছত সিহঁতে কি কৰে, উদ্দীপকটোক একজন ডালেদি, সেইকাৰণে বৈদ্যুতিক আইন এটা কঢ়িয়াই লৈ যায়, একজন ডালেদি সিহঁতে বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যায়। প্ৰতিটো স্নায়ুকোষৰ এটাই কাম যে মুহূৰ্তৰ ভিতৰতে এটা উদ্দীপকটোক বাহিৰলৈ উলিয়াই দিব বিচাৰে। গতিকে চাবা সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰিলে, কৰি ডেনড্ৰাইটৰ যোগেদি দাঁতৰ লগত সংযোগ হৈ থকা স্নায়ুকোষক দিলে, দাঁতত সোমোৱাৰ লগে লগে সিহঁতত থকা ৰাসায়নিক পদাৰ্থবিলাকৰ পৰিৱৰ্তন ঘটিলে, ঘটি কিছুমান আয়ন সৃষ্টি হ'ল, আৰু সেই আয়নবিলাকে উদ্দীপকটোক সংগ্ৰহ কৰি সিহঁতে বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যায়। বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যায়। আমাৰ দেশত উদ্দীপক সৃষ্টি হ'ল, সংগ্ৰাহী অংগই সংগ্ৰহ কৰিলে, সিহঁতৰ লগত সংযোগ হৈ থকা ডেনড্ৰাইটৰ যোগেদি উদ্দীপক স্নায়ুকোষক দিলে। স্নায়ুকোষৰ ভিতৰত সোমোৱাৰ লগে লগে কি হ'ব, যে উদ্দীপকটো সোমোৱাৰ লগে লগে তাত থকা ৰাসায়নিক পদাৰ্থবিলাকৰ পৰিৱৰ্তন ঘটে, তাত উত্তেজনা এটা সৃষ্টি হয়। লগে লগে কি হয়, যে খনিজ লৱণবিলাকত ধনাত্মক আৰু ঋণাত্মক আয়নত পৰিণত হয়, সিহঁতে উদ্দীপকটোক গোটাই লয়, লৈ পেলাই সিহঁতে বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যায়। একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যোৱাৰ পাছত ইহঁতে কি হয়, একজন ডালেদি তাহাঁতি উদ্দীপকটো বাহিৰলৈ লৈ যোৱাৰ পাছত কি কৰিব, যে ইটো স্নায়ুকোষলৈ তাহাঁতি দি দিব লাগে। গতিকে ইটো সাইনেপছত একজনৰ শাখা প্ৰশাখাৰ পৰা উদ্দীপকটো গৈ ইটো স্নায়ুকোষৰ ডেনড্ৰাইটৰ ভিতৰত সোমাই পৰে। সেইটো সাইনেপছ, যে মুহূৰ্তৰ ভিতৰত একজন ডালৰ শাখা প্ৰশাখাৰ পৰা উদ্দীপকটো গৈ তাৰ লগত সংযোগ হৈ থকা আনটো স্নায়ুকোষৰ ডেনড্ৰাইটৰ ভিতৰত উদ্দীপকটো সোমাই পৰে। সেই যে মাজৰ যিটো খালী স্থান সাইনেপছ, সেইখিনি স্থানত যাতে উদ্দীপকটো নিৰ্বিঘ্নে কোনো বাধা নোপোৱাকৈ মুহূৰ্তৰ ভিতৰত সিহঁতি পাৰ হ'ব পাৰে ইটো স্নায়ুকোষলৈ, তাৰ বাবে কি থাকে, যে তাত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে, সংযোগকাৰী পদাৰ্থ থাকে, যাতে সিহঁতে উদ্দীপকটো যেনি তেনি তাহাঁতি হ'ব নিৰ্বিঘ্নে পাৰ হ'ব পাৰে, কোনো বাধা নোপোৱাকৈ তাহাঁতি অতি মুহূৰ্তৰ ভিতৰত ইটো স্নায়ুকোষৰ ভিতৰত সোমাব পাৰে। কাৰণ এনেকৈ লগ হৈ নাথাকে, মাজত সিহঁতৰ সামান্য ফাঁক থাকে সাইনেপছত, আৰু তাত যিখিনি ৰাসায়নিক পদাৰ্থ থাকে, সংযোগকাৰী ৰাসায়নিক পদাৰ্থ, সেইখিনি কি কৰে, কোনো বাধা নোপোৱাকৈ নিৰ্বিঘ্নে এইটো একজনৰ শাখা প্ৰশাখাৰ উদ্দীপক আনটো স্নায়ুকোষৰ ডেনড্ৰাইটলৈ পাৰ কৰাই দিয়ে। সেইটোৱে সংযোগকাৰী পদাৰ্থৰ কাম, সেইটোৱে হৈছে সংযোগকাৰী পদাৰ্থৰ কাম, যে ইয়াৰ পৰা নিৰ্বিঘ্নে তাহাঁতি পাৰ কৰাই দিয়ে আনটো স্নায়ুকোষৰ ডেনড্ৰাইটলৈ। হৈছে গতিকে চাবা, সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰিলে, কৰি তাৰ লগত সংযোগ হৈ থকা স্নায়ুকোষৰ ডেনড্ৰাইটক দিলে, উদ্দীপক স্নায়ুকোষৰ ভিতৰত সোমালে, ৰাসায়নিক পৰিৱৰ্তন হ'ল, সৃষ্টি হ'ল, উত্তেজনাৰ সৃষ্টি হ'ল কোষটোৰ ভিতৰত তাহাঁতৰ। তাৰপিছত কি হ'ব, যে ৰাসায়নিক পৰিৱৰ্তন ঘটি কিছুমান ধনাত্মক আৰু ঋণাত্মক আয়ন পৰিণত হ'ল, খনিজ লৱণবিলাক হয়, সিমানখিনি লিখিব দৰকাৰ, ধনাত্মক আৰু ঋণাত্মক আয়ন সৃষ্টি হয়, সিহঁতে উদ্দীপকটো সংগ্ৰহ কৰি বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যায়, আৰু একজনৰ শাখা প্ৰশাখাৰ পৰা সাইনেপছত, একজনৰ শাখা প্ৰশাখাৰ পৰা সাইনেপছত কি হয়, তাৰ লগত সংযোগ হৈ থকা আনটো স্নায়ুকোষৰ ডেনড্ৰাইটলৈ উদ্দীপকটো পাৰ হৈ যায়। সাইনেপছত যিবিলাক সংযোগকাৰী পদাৰ্থ থাকে, সিহঁতৰ সেইটোৱে কাম, যে কোনো বাধা নোপোৱাকৈ মুহূৰ্তৰ ভিতৰত উদ্দীপকটো যাতে আনটো স্নায়ুকোষলৈ পাৰ হৈ যাব পাৰে। গতিকে এনেদৰে এটা স্নায়ুকোষৰ লগত এটা এনেদৰে সংযোগ হৈ হৈ ইহঁতে কি কৰে, উদ্দীপকটো কঢ়িয়াই নি তাহাঁতি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ পহুচাই দিয়ে। সংগ্ৰাহী অংগৰ পৰা এনেদৰে উদ্দীপক বিলাকক সিহঁতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে। সংগ্ৰাহী অংগই খবৰটো সংগ্ৰাহী অংগই গোটাই দিয়ে, স্নায়ুকোষে নুগুটাই। সংগ্ৰাহী বা সংবেদী অংগই উদ্দীপকটো সংগ্ৰহ কৰিব, সিহঁতে স্নায়ুকোষক দিব, তাৰপিছত এনেদৰে সাইনেপছ বিলাকত কি হ'ব, এটাৰ পৰা আনটালৈ উদ্দীপক পাৰ হ'ব, হৈ গৈ তাহাঁতি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দিব। কাৰণ উদ্দীপকটোক নাইকিয়া কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই দিব। প্ৰতিটো উদ্দীপকে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই গম পাব লাগিব, মগজু আৰু স্নায়ুৰজ্জু। তাৰ পাছত সিহঁতে কি কৰিব, সেইটো নিৰ্দেশ অৰ্ডাৰটো তাহাঁতি দিব।
মগজু আৰু স্নায়ুৰজ্জুৱে দিব কিন্তু উদ্দীপক বিলাক প্ৰথমতে যাব লাগিব সংগ্ৰাহী অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ তে এই কামখিনিত সহায় কৰে সংগ্ৰাহী অংগই গোটাব স্নায়ু তাৰ লগত সংযোগ হৈ থকা স্নায়ু কোষক দিব এটা সাইনেপছত এটাৰ পৰা আনটালৈ উদ্দীপক পাৰ হ'ব হৈ গৈ ইটোৰ পৰা সিটোলৈ গৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভিতৰত উদ্দীপকটো সোমাই পৰিব অতি কম সময়ৰ ভিতৰত মুহূৰ্তৰ ভিতৰত তুমি পিছল খাইছা তাত তোমাৰ সময় নাই তোমাৰ পিছল খাইছা তুমি হাতখনে কৰবাত খামুচ মাৰি ধৰিব খুজিছা হেতু একেবাৰে লগে লগে তুমি পিছল খাইছা হাতখনে ধৰিছে তে পিছল খোৱাৰ লগে লগে তোমাৰ উদ্দীপকটো গুটাই লৈছে ভৰিত থকা তে গুটাই লৈ পেলাই তাতে কি কৰিব তাতে পাৰ কৰাই দি পেলাই সংগ্ৰাহী অংগই উদ্দীপকটো গুটাই তাতে কি কৰিব তাৰ লগত সংযোগ হৈ থকা স্নায়ু কোষৰ যোগেদি উদ্দীপকটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ স্নায়ুৰজ্জুলৈ প্ৰেৰণ কৰিব তে স্নায়ুৰজ্জুৱে কি কৰিব লগে লগে হাতখনলৈ নিৰ্দেশ দিব যে কৰবাত খামুচ মাৰি ধৰিব লাগে যেতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ আহি পাব হাতখনত তে লগে লগে আমাৰ হাতখনে কৰবাত খামুচ মাৰি ধৰে তে মুহূৰ্তৰ ভিতৰত যোগাযোগ স্থাপন হয় অংগবিলাকৰ মাজত তোমাৰ ভৰিটো পিছল খাইছে লগে লগে খবৰ আনি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দিছে এটা মুহূৰ্তৰ ভিতৰত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগে লগে খবৰ পঠাইছে তোমাক হাতখনলৈ অৰ্ডাৰ দিছে তে হাতখনে কি কৰিব সেই অৰ্ডাৰ পোৱাৰ পাছতহে হাতখনে ধৰিব অৰ্ডাৰটো পোৱাৰ পাছত কি হ'ব হাতখনে কৰবাত খামুচ মাৰি ধৰি তোমাক বচাবলৈ চেষ্টা কৰিব এটো নহয় যে দুটো মুহূৰ্তৰ ভিতৰত আমি কাইটত খুজ খাইছো লগে লগে হাতখন উঠাই আনিছো তে কাইটত খুজ খাইছো লগে লগে বেদনা সংগ্ৰাহীয়ে খবৰটো গুটাই সংগ্ৰাহী অংগক দিছে ইটোৱে সিটোলে পাৰ কৰাই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দিছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগে লগে হাতখনলৈ খবৰ প্ৰেৰণ কৰিছে যে এটা উঠাই দিব লাগে হাতখন তেতিয়া আমি হাতখন লগে লগে নিৰ্দেশ অহাৰ লগে লগে আমি হাতখন আঁতৰাই দিছো গটিকে চাবা গৰম বস্তুত হাত লাগিছে লগে লগে তাপ সংগ্ৰাহীয়ে খবৰটো গুটাই তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক জনাইছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগে লগে নিৰ্দেশ পঠাইছে লগে লগে আমাৰ হাতখন আমি আঁতৰাই আনিছো গতিকে এইটো এটা মুহূৰ্তৰ ভিতৰত যোগাযোগ স্থাপন কৰে সংযোগ স্থাপন কৰে স্নায়ুতন্ত্ৰই গতিকে এটা স্নায়ু কোষৰ পৰা আনটা স্নায়ু কোষলৈ উদ্দীপক নিৰ্বিঘ্নে অতি কম সময়ৰ ভিতৰত সিহঁত পাৰ হ'ব লাগিব সেইকাৰণে তাত কিছুমান ৰাসায়নিক পদাৰ্থ যাতে থাকে যাতে উদ্দীপক বিলাক খালি ঠাই নাথাকে যাতে উদ্দীপক বিলাক ইফালে সিফালে মানে তোমাৰ পাৰ হওঁতে সময় লাগে খালি ঠাই নাথাকে তে ৰাসায়নিক পদাৰ্থ থাকে সিহঁতে কি কৰে নিৰ্বিঘ্নে পাৰ কৰাই দিয়ে ইটো স্নায়ু কোষৰ একজনলৈ ডেনড্ৰাইটলৈ হৈছে গতিকে চাবা যে আমাৰ দেহত বাহিৰৰ পৰা জপাই দিবি গতিকে চাবা যে এনেদৰে আমাৰ দেহত কি হয় এনেদৰে আমাৰ দেহত অংগবিলাক মাজত যোগাযোগ বা সমন্বয় স্থাপন হয় এতিয়া চাবা মই তোমালোকক বুজাই দিও এটো চাবা এইটোৰ কাৰণে আমি সমন্বয় কৰিছো স্নায়বিক সমন্বয় তাৰ আগত বাকিখিনি তোমালোকৰ দৰকাৰী অংশ সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰে এতিয়া মই যিখিনি তোমালোকক বুজালো কি তাৰ লগত সংযোগ হৈ থকা স্নায়ু কোষক দি দিব স্নায়ু কোষৰ মানে ডেনড্ৰাইটক দিব আৰু এইদৰে গৈ এটা স্নায়ু কোষৰ পৰা আনটা স্নায়ু কোষৰ মাজেদি পাৰ হৈ গৈ উদ্দীপকটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক গৈ পাব গতিকে চাবা যে সংগ্ৰাহী অংগই উদ্দীপক গোটাই তাৰ লগত সংযোগ হৈ থকা স্নায়ু কোষবিলাকৰ ডেনড্ৰাইটক উদ্দীপক দিব একজনেদি উদ্দীপক বিলাক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে বাহিৰলৈ ওলাই যাব হৈছে বাহিৰলৈ ওলাই যাব আনটা স্নায়ু কোষৰ ডেনড্ৰাইটত সোমাব এনেদৰে এটা স্নায়ু কোষৰ পৰা এটা স্নায়ু কোষলৈ পাৰ হৈ গৈ ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক গৈ পাব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক গৈ পাব এতিয়া চাবা যিবিলাক স্নায়ু কোষে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে যিবিলাক স্নায়ু কোষে উদ্দীপক সংগ্ৰাহী অংগৰ পৰা বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে সেই স্নায়ু কোষবিলাকক কোৱা হয় সংজ্ঞাবাহী বা সংবেদী স্নায়ু কোষ প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ স্নায়ু কোষ কিবিধ আহি গ'ল যে যিবিলাক স্নায়ু কোষে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে মই কৈছো ৰাসায়নিক পৰিৱৰ্তন ঘটি আনয়ন সৃষ্টি ইহঁতে উদ্দীপকটো সংগ্ৰহ কৰে আৰু বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে একজন ডালেদি বাহিৰলৈ উলিয়াই লৈ যায় হৈছে গতিকে সেই কথাটোকে তোমাৰ সংবেদী বা সংজ্ঞাবাহী স্নায়ু কোষ কাক বোলে সুধিলে
গতিকে চাবা যে যিবিলাক স্নায়ুকোষে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে সেই স্নায়ুকোষ বিলাকক কোৱা হয় সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষ সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষৰ কাম কি সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষৰ কাম কি ইহতে উদ্দীপক সংগ্ৰাহী অংগৰ পৰা সংগ্ৰহ কৰি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে ইহতে উদ্দীপক সংগ্ৰাহী অংগৰ পৰা সংগ্ৰহ কৰি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে এটো সংবেদী স্নায়ুকোষৰ কাম মানে তোমালোকক যদি খুধে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক কোনে বহন কৰে খালি ঠাই খুদিলেও সংবেদী সংজ্ঞাবাহী স্নায়ুকোষে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে সংবেদী স্নায়ুকোষ বা সংজ্ঞাবাহী স্নায়ুকোষৰ এটোই কাম যে ইহতে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক সংগ্ৰহ কৰি কি কৰে যে ইহতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে কঢ়িয়াই লৈ যায় হৈছে এতিয়া উদ্দীপক বিলাক যেতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আহি পায় তেতিয়া কি হয় যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কিছুমান স্নায়ুকোষৰ দ্বাৰা একেধৰণে পদ্ধতি যে কিছুমান স্নায়ুকোষৰ দ্বাৰা নিৰ্দেশ বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে অংগলৈ প্ৰেৰণ কৰে যে যেতিয়া উদ্দীপক আহি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আহি পায় তে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কি কৰে কিছুমান বিশেষ স্নায়ুকোষৰ দ্বাৰা তাৰমানে ইয়াত তোমাৰ উল্টাকে থাকে ডেনড্ৰাইট বিলাক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত থাকে এক্সন বিলাক আহি শাখা প্ৰশাখাত বিভক্ত হয় এনেকে উল্টা যে গতি চাবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ কিছুমান স্নায়ুকোষৰ দ্বাৰা কিছুমান নিৰ্দিষ্ট অংগলৈ বহন কৰে প্ৰেৰিত কৰে বহন নকৰে প্ৰেৰিত কৰে প্ৰেৰণ কৰে সেই স্নায়ুকোষ বিলাকক কোৱা হয় আজ্ঞাবাহী স্নায়ুকোষ সেই স্নায়ুকোষ বিলাকক কোৱা হয় আজ্ঞাবাহী স্নায়ুকোষ আজ্ঞা বহন কৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ বহন কৰে সিহঁতে থাকে একেধৰণে ইয়াত খালি সংজ্ঞাবাহী বিলাকক যিফালে তোমাৰ ধৰা উদ্দীপকৰ লগত তোমাৰ ডেনড্ৰাইট সংযোগ হৈ থাকে এটো মই তোমালোকক সংজ্ঞাবাহী দেখাইছিলো সংগ্ৰাহী অংগৰ লগত ডেনড্ৰাইট সংযোগ হৈ থাকে ইয়াতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰি লৈ যায় এতিয়া যদি মই তোমালোকক কওঁ চালক বিলাক কেনেকৈ থাকিব ডেনড্ৰাইট বিলাক তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সোমাই থাকিব একজন ডাল আহি শাখা প্ৰশাখাত বিভক্ত হ'ব এনেদৰে কি হ'ব উল্টা হৈ থাকিব ইটোৰ ডেনড্ৰাইট ইটোৰ একজনৰ লগত সংযোগ হৈ থাকিব ইয়াতো থাকিব সাইনেপস গতিকে চাবা যে যিবিলাক স্নায়ুকোষে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে নিৰ্দিষ্ট অংগলৈ বহন কৰে সম অংগলৈ প্ৰেৰণ নকৰে যিটো উদ্দীপকৰ কাৰণে যিটো অংগই কাম কৰিব লাগে সেই অংগটোলৈ বহন কৰে নিৰ্দিষ্ট অংগলৈ বহন কৰে সেই স্নায়ুকোষ বিলাকক কোৱা হয় আজ্ঞাবাহী বা চালক স্নায়ু আজ্ঞা বহন কৰে তাতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ আজ্ঞাবাহী বা চালক স্নায়ুকোষ কলৈ কঢ়িয়াব নিৰ্দিষ্ট অংগলৈ কঢ়িয়াব হৈছে কিছুমান নিৰ্দিষ্ট অংগলৈ তাতে বহন কৰিব অংগলৈ কঢ়িয়াব গতিকে চাবা যে আমাৰ দেহত কেনেদৰে স্নায়ুতন্ত্ৰৰ সমন্বয় বা তোমাৰ যোগাযোগ অংগবিলাকক নিয়ন্ত্ৰণ কৰে চাবা পাঁচটা ইন্দ্ৰিয় অংগ আছে তাত কিছুমান সংগ্ৰাহী অংগ আছে সব উদ্দীপক বেলেগ বেলেগ সংগ্ৰাহী অংগই সংগ্ৰহ কৰে একেটা উদ্দীপকে একেবিধ উদ্দীপকক একেটা অংগই সংগ্ৰহ নকৰে সংবেদী কোষ বা সংগ্ৰাহী অংগ আছে যি কিছুমান গ্ৰন্থি কোষ যি উদ্দীপক সংগ্ৰহ কৰে হৈছে উদ্দীপক সংগ্ৰহ কৰি ইহতে কিছুমান স্নায়ু কোষৰ ডেনড্ৰাইটক দি দিয়ে এই ডেনড্ৰাইটৰ মাজেদি ইহত বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে পাৰ হৈ গৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক গৈ পায় তে যিবিলাক স্নায়ু কোষে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে সেই স্নায়ু কোষ বিলাকক কোৱা হয় সংবেদী বা সংজ্ঞাবাহী স্নায়ু কোষ সংবেদী কোষৰ পৰা ইহতে উদ্দীপক কঢ়িয়াই লৈ যায় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ উদ্দীপকটো গৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গৈ পোৱাৰ পাছত উদ্দীপকৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে
উদ্দীপকটো নিয়ন্ত্ৰণ কৰিবৰ বাবে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কিছুমান স্নায়ুকোষৰ যোগেদি নিৰ্দেশ প্ৰেৰণ কৰে নিৰ্দিষ্ট অংগলৈ কিছুমান স্নায়ুকোষৰ যোগেদি নিৰ্দেশ প্ৰেৰণ কৰে নিৰ্দিষ্ট অংগলৈ সেই স্নায়ুকোষবিলাকক কোৱা হয় আজ্ঞাবাহী বা চালক স্নায়ুকোষ আজ্ঞাবাহী বা চালক স্নায়ুকোষ আৰু সেই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ অংগটো আহি পোৱাৰ পাছত আমাৰ দেহৰ অংগটোৱে কাৰ্য কৰি সেই নিৰ্দেশ পালন কৰি উদ্দীপকটোক দেহৰ পৰা নাইকিয়া কৰি দিবলৈ চেষ্টা কৰে হৈছে নিৰ্দেশ আহি পোৱাৰ পাছত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ আহি পোৱাৰ পাছত অংগটোৱে সেই নিৰ্দেশ অনুযায়ী কাৰ্য কৰি উদ্দীপকটোক নিজৰ দেহৰ পৰা নাইকিয়া কৰি দিবলৈ চেষ্টা কৰে এইখিনি চেষ্টা কৰে নাইকিয়া কৰিব পাৰিবও পাৰে কিছুমান উদ্দীপকক নাইকিয়া কৰিব নোৱাৰিবও পাৰে কিন্তু উদ্দীপকটো নোহোৱা কৰিবলৈ চেষ্টা কৰে হৈছে গতিকে চাবা যে স্নায়ুতন্ত্ৰই কেনেদৰে অংগবিলাক গোটেই অংগবিলাক আমি কৰা প্ৰতিটো কাম স্নায়ুতন্ত্ৰৰ নিৰ্দেশত চলে স্নায়ুতন্ত্ৰৰ নিৰ্দেশত চলে আমাৰ ভোক লাগিছে পিয়াহ লাগিছে ঠাণ্ডা লাগিছে গৰম লাগিছে প্ৰতিটো উদ্দীপকৰ বিষয়ে আমি যেটো কাম কৰিব লাগিব সেই কামটো স্নায়ুতন্ত্ৰৰ নিৰ্দিষ্ট অংগটোক নিৰ্দেশ প্ৰেৰণ কৰে চালক স্নায়ুৰ যোগেদি আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ আহি নোপোৱা লৈকে আমি আমাৰ অংগবিলাকে কোনো এটা অংগই কাৰ্য সম্পন্ন নহয় যি অংগই নহয় তুমি লিখি আছা লিখিব লাগে লিখিবলৈ মন যোৱা নাই গতিকে কথা হল সেইটোৱে যে তোমাৰ লিখিবলৈ মন গৈছে তুমি লিখিব লাগে কিন্তু তুমি আজি লিখিবলৈ মন যোৱা নাই তোমাৰ নিৰ্দেশটো সেইটোৱে তুমি এটা পঢ়া তোমাৰ গোটেই কাৰ্যবিলাক তোমাৰ হাতখনে হেদিনাখন লিখিব বিচৰা নাই গতিকে চাবা যে তুমি পঢ়িব বিচাৰিছা কিন্তু পঢ়িবলৈ মন যোৱা নাই গতিকে প্ৰতিটো নিৰ্দেশ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই তোমাৰ অংগবিলাকক পঠাব লাগিব আৰু তাৰ পাছতে অংগটোৱে কাম কৰিব তাৰ পাছতে অংগটোৱে কাম কৰে নিৰ্দেশ আহি পোৱাৰ পাছতে অংগটোৱে কাম কৰে তুমি তোমাৰ গৰম লাগিছে তুমি উঠি গৈ ফেনখন চলাব লাগে তোমাক গৰম লাগিছে তাপ সংগ্ৰাহীয়ে খবৰটো তোমাক তাপ সংগ্ৰাহীয়ে খবৰটো গোটাই লৈছে সংবেদী স্নায়ুকোষক দিছে সংবেদী স্নায়ুকোষে খবৰটো নি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দিছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিৰ্দেশ দিছে তোমাক যে তুমি উঠি গৈ ফেনখন চলাব লাগে তেতিয়া নিৰ্দেশ আহি পোৱাৰ পাছত তুমি উঠিবা উঠি পেলাই তাৰ ভৰিকিটাৰ সহায়ত তুমি খুচকাৰি গৈ হাতখনে তুমি ফেনৰ সুইচটো দিবা তাৰমানে আমাৰ দেহৰ সৰু খুৰা বুলি কথা নাই প্ৰতিটো অংগই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশত চলে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই অংগবিলাকক চলাই ৰাখে এই চাৰিবিধ স্নায়ুকোষৰ সহায়ত সংজ্ঞাবাহী আজ্ঞাবাহী সংযোগী আৰু মিশ্ৰ স্নায়ু এই চাৰিবিধ স্নায়ুকোষৰ সহায়ত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কাৰ্যবিলাক সম্পন্ন কৰে প্ৰতিটো অংগ কাৰণ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অংগ দুটাই এটা হৈছে মগজু আৰু আনটো হৈছে ৰাজহাড়ৰ ভিতৰত থকা স্নায়ুৰজ্জু এই দুটা অংগই প্ৰতিটো অংগক নিয়ন্ত্ৰণ কৰি ৰাখে তোমাৰ প্ৰতিটো দৈনন্দিন প্ৰতিটো কাৰ্যই সিহঁতে নিয়ন্ত্ৰণ কৰে তুমি প্ৰতিদিনে কৰা প্ৰতিটো কাৰ্যই সিহঁতে চলাই ৰাখে গতিকে এই দুটা অংগই চলাই ৰাখে কাৰ সহায়ত এই চাৰি প্ৰকাৰ স্নায়ুকোষৰ সহায়ত সংবেদী বা সংজ্ঞাবাহী আজ্ঞাবাহী বা চালক সংযোগী আৰু মিশ্ৰ স্নায়ু ইহঁতৰ সহায়ত আমাৰ দেহটোৰ প্ৰতিটো অংগক স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰি ৰাখে এই চাৰিবিধ স্নায়ুকোষৰ সহায়ত আমাৰ গোটেই দেহটোকে নিয়ন্ত্ৰণ কৰি ৰাখে এই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই মগজু প্ৰধান আৰু তাৰপিছত মগজুক সহায় কৰে স্নায়ুৰজ্জুৱে গতিকে চাবা ইয়াত দুই প্ৰকাৰ গতিকে চাবা এইটো মূল অংশ যে সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰিলে তাৰ লগত সংযোগ হৈ থকা সংবেদী স্নায়ুকোষৰ ডেনড্ৰাইটক দি দিয়ে তাৰপিছত একজন ডালেদি বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে পাৰ হৈ অন্যটা স্নায়ুকোষৰ ডেনড্ৰাইটৰ ভিতৰত সোমাই এনেদৰে এটা স্নায়ুকোষৰ পৰা আনটো স্নায়ুকোষলৈ উদ্দীপক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে পাৰ হৈ গৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ স্নায়ুৰজ্জু গৈ পায় তাৰপিছত কি হয় স্নায়ুৰজ্জুৰ পৰা নিৰ্দেশ যাব খবৰ যাব মগজুলৈ স্নায়ুৰজ্জু গৈ পায় আৰু স্নায়ুৰজ্জুৱে পুনৰ কি কৰে বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰে পুনৰ কিছুমান নিৰ্দিষ্ট স্নায়ুকোষৰ দ্বাৰা নিৰ্দেশ প্ৰেৰণ কৰে একেধৰণে যাব নিৰ্দেশ প্ৰেৰণ কৰে নিৰ্দিষ্ট অংগলৈ নিৰ্দিষ্ট অংগটো গৈ পোৱাৰ পাছত নিৰ্দেশ গৈ পোৱাৰ পাছত কি হয় যে অংগটোৱে সেইমতে নিৰ্দেশ অনুযায়ী কাম কৰি উদ্দীপকটোক দেহৰ পৰা নাইকিয়া কৰি দিবলৈ চেষ্টা কৰে গতিকে এনেদৰে জীৱৰ দেহত
উদ্দীপক সৃষ্টি হলে স্নায়ুতন্ত্ৰই উদ্দীপক নিয়ন্ত্ৰণ কৰে দুই বা ততোধিক অংগৰ মাজত সমন্বয় বা যোগাযোগ স্থাপন কৰে হৈছে তাৰপিছত তুমি চাবা তোমালোকে চাবা আৰু দুবিধ স্নায়ুকোষ আছে সংযোগী স্নায়ুকোষ আৰু মিশ্ৰ স্নায়ুকোষ সংযোগী স্নায়ুকোষ ক'ত থাকে সংযোগী স্নায়ুকোষে উদ্দীপকো প্ৰেৰণ নকৰে চাবা সংযোগী স্নায়ুকোষে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ উদ্দীপকো নিনিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশো তাহাঁতি নকঢ়িয়ায় তে সংযোগী স্নায়ুকোষ ক'ত থাকে সংযোগী স্নায়ুকোষ তোমাৰ সাইনেপছত থাকে সংযোগী স্নায়ুকোষ ক'ত থাকে সাইনেপছত থাকে সংযোগ স্থাপন কৰে ৰাসায়নিক পদাৰ্থ কিছুমান থাকে তাৰ উপৰি তাত সংযোগী স্নায়ুকোষ থাকে যাতে উদ্দীপক বিলাক কোনো পধ্যেই তাহাঁতি এটা স্নায়ুকোষৰ পৰা আনটা স্নায়ুকোষলৈ পাৰ হৈ যোৱাত বাধা পাব নোৱাৰে ইহঁতে পাৰ হৈ যোৱাত সহায় কৰে সংযোগী স্নায়ুকোষ সাইনেপছত থাকে ইহঁতে না উদ্দীপক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ কঢ়িয়ায় না তাহাঁতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ অংগলৈ কঢ়িয়ায় তাহাঁতে কি থাকে ক'ত থাকে সাইনেপছত থাকে সাইনেপছত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে তাৰ লগতে সংযোগী স্নায়ুকোষ থাকে মাজতে হিয়তে কি কৰে যে উদ্দীপক বিলাক এটা স্নায়ুকোষৰ পৰা আনটা স্নায়ুকোষলৈ যাতে কোনো পধ্যেই তাহাঁতি পাৰ হৈ যোৱাত বাধা পাব নোৱাৰে কাৰণ কিছুমান উদ্দীপক আছে ডাঙৰ উদ্দীপক ধৰা কিছুমানে কেতিয়াবা ধৰা দুখ সুখ পালে গাড়ী চাৰি চলাওঁতে কাটিলে তেজ ওলাইছে গতিকে যথেষ্ট ৰক্তক্ষৰণ হৈছে গতিকে সেই তেনেকুৱা উদ্দীপক যেতিয়া সৃষ্টি হয় তেতিয়া মুহূৰ্তৰ ভিতৰত তুমি আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ খবৰটো পাব লাগিব কাৰণ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ পঠাব লাগিব ক'লে যে আমাৰ দেহৰ গোটেই দেহৰ তেজত চলাচল হৈ থকা শ্বেত ৰক্তকণি অনুচক্ৰিকা বিলাকলৈ খবৰ পঠাব লাগিব কাৰণ অনুচক্ৰিকা বিলাক আমাৰ তেজত গোটেই দেহত চলাচল কৰি থাকে গতিকে তোমাৰ যেতিয়া চাবা কোনোবা এজন মানুহে বেছিভাগে কাটিছে যথেষ্ট তেজ ওলাইছে এক্সিডেন্ট হৈছে তেজ ওলাইছে গতিকে সেইটো এটা ডাঙৰ উদ্দীপক মুহূৰ্তৰ ভিতৰত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই সেই খবৰটো পাব লাগিব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই সেই উদ্দীপক পোৱাৰ পাছত লগে লগে নিৰ্দেশ পঠাব কালৈ তেজত থকা অনুচক্ৰিকা বিলাকলৈ প্লেটিলেটছ তেজ পঢ়িলে গম পাবা কিছুমান এবিধ স্নায়ুকোষ আছে তেজত থকা এবিধ কোষ প্লেটিলেটছ তোমালোকে 9ত পঢ়িছা প্লেটিলেটছ বা অনুচক্ৰিকালৈ নিৰ্দেশটো পঠাব এই অনুচক্ৰিকা বিলাক তেজৰ দেহৰ যি স্থানতে নাথাও তাহাঁতি আহি কটা ঠাইডোখৰত জমা হ'ব আহি পেলাই নিৰ্দেশ পোৱাৰ পাছত পাতি পেলাই তাহাঁতি কি হ'ব বাহিৰলৈ ওলাই আহি ফাল খাই পেলাই এইটো কি ভিআই ডিফ্ৰেছ গতিকে চাবা ওলাই পেলাই তাহাঁতি কি কৰিব যে ঠাইডোখৰ চাৰিফালে এখন জালৰ দৰে আৱৰণ তৈয়াৰ কৰি পেলাই তেজ ওলোৱাটো বন্ধ কৰিবলৈ চেষ্টা কৰিব গতিকে চাবা যে সাইনেপছত এডোখৰ ঠাই য'ত খালি ঠাই আছে তাৰ মাজেদি উদ্দীপক পাৰ হ'ব লাগিব সেই কামত যাতে কোনো পধ্যেই উদ্দীপকটোৱে বাধা পাব নোৱাৰে তাৰ বাবে তাৰ কাৰণে কিছুমান ৰাসায়নিক পদাৰ্থ আছে তাৰ বাবে তাত সংযোগী স্নায়ুকোষ আছে যি উদ্দীপকটোক এটা স্নায়ুকোষৰ একজনৰ পৰা আনটো স্নায়ুকোষৰ ডেনড্ৰাইটলৈ সহজে পাৰ হৈ যোৱাত সহায় কৰে গতিকে সংযোগী স্নায়ুকোষ সাইনেপছত থাকে ইহঁতে কাৰো নিৰ্দেশ নকঢ়িয়ায় কাৰো উদ্দীপক নকঢ়িয়ায় মাত্ৰ তাহাঁতি কি কৰে যে সাইনেপছত থাকি ইহঁতে এটা স্নায়ুকোষৰ একজনৰ পৰা উদ্দীপক আন এটা স্নায়ুকোষৰ ডেনড্ৰাইটলৈ পাৰ হৈ যোৱাত সহায় কৰে গতিকে সেইটো হ'ল সংযোগী স্নায়ুকোষ মিশ্ৰ স্নায়ু আৰু আমাৰ দেহত কিছুমান স্নায়ুকোষ আছে যি সংবেদী আৰু আজ্ঞাবাহী যি সংজ্ঞাবাহী আৰু সংবেদী বা সংজ্ঞাবাহী একেটাই কথা সংবেদী আৰু আজ্ঞাবাহী বা চালক সংবেদী বা আজ্ঞাবাহী একেটা স্নায়ুকোষে দুইটা কাৰ্য সম্পন্ন কৰে মিশ্ৰ যে কিছুমান স্নায়ুকোষ আছে যি সংবেদী উদ্দীপকো তাহাঁতি কঢ়িয়াই লৈ যায় আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশো তাহাঁতি অংগলৈ উভতাই লৈ আহে গতিকে চাবা যে যিবিলাক স্নায়ুকোষে সংবেদী স্নায়ুকোষ মানে সংগ্ৰাহী অংগৰ পৰা উদ্দীপকো তাহাঁতি কঢ়িয়াই লৈ যায় আকৌ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশো তাহাঁতি উভতাই অংগটোলৈ কঢ়িয়াই লৈ আহে গতিকে যিবিলাক স্নায়ুকোষে কি কৰে যে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ
পুনৰ অংগটোলৈ উভতাই লৈ আহে সেই স্নায়ুকোষ বিলাকক মিশ্ৰ স্নায়ু বোলে ইহতে দুইটা কাম কৰে দুইটা দিশত ইহতে কাৰ্য সম্পন্ন কৰে ইহতে উদ্দীপকো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ লৈ যায় আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশো তাহাঁতি অংগটোলৈ উভতাই লৈ আহে গতে সেই স্নায়ুকোষ বিলাকক কোৱা হয় তাৰমানে দুইটা ফালে ইহতে কাৰ্য সম্পন্ন কৰে ইহতে এফালৰ পৰা নিব সিফালৰ পৰা অৰ্ডাৰটো কঢ়িয়াই লৈ আহিব সেই স্নায়ুকোষ বিলাকক কোৱা হয় মিশ্ৰ স্নায়ু প্ৰান্তীয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰ স্নায়ুকোষৰ সমষ্টি সংবাহী বা সংবেদী স্নায়ুকোষ আজ্ঞাবাহী বা চালক স্নায়ুকোষ মিশ্ৰ স্নায়ুকোষ আৰু সংযোগী স্নায়ুকোষ সংজ্ঞাবাহীয়ে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে আজ্ঞাবাহীয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ অংগলৈ বহন কৰে সংযোগী স্নায়ুকোষে সাইনেপছত থাকে ইহতে কি কৰে এটা স্নায়ুকোষৰ একজনৰ পৰা উদ্দীপক আনটো স্নায়ুকোষৰ ডেনড্ৰাইটলৈ পাৰ হৈ যোৱাত সহায় কৰে মানে যাতে কোনো পধ্যে উদ্দীপকটো পাৰ হোৱা দেৰি হ'ব নোৱাৰে ৰাসায়নিক পদাৰ্থ থাকে তাত সংযোগী স্নায়ুকোষ থাকে তাৰপিছত তাহাঁতি উদ্দীপকটো বিনা বাধাই পাৰ কৰাই মুহূৰ্তৰ ভিতৰত সিহঁতি পাৰ কৰাই দিয়ে তাৰপিছত আছে মিশ্ৰ স্নায়ুকোষে সংগ্ৰাহী অংগৰ পৰা উদ্দীপক তাহাঁতি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বহন কৰে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ পুনৰ তাহাঁতি কি কৰে অংগটোলৈ উভতাই লৈ আহে এই স্নায়ুকোষক কোৱা হয় মিশ্ৰ স্নায়ুকোষ দুইটা দিশত ইহতে কাৰ্য সম্পন্ন কৰে গতে এইখিনি হল স্নায়ুতন্ত্ৰই আমাৰ দেহত কেনেদৰে অংগবিলাকৰ মাজত সমন্বয় বা যোগাযোগ স্থাপন কৰে কেনেকৈ অংগবিলাকক নিয়ন্ত্ৰণ কৰে সংগ্ৰাহী অংগই খবৰ দিব সংবেদী স্নায়ুকোষে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক জনাব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই সেই উদ্দীপকটোৰ বিষয়ে জনাৰ পিছত সেইটো সেই উদ্দীপকটো নাইকিয়া কৰিবলৈ কোনটো অংগ লাগিব বা কোন কেইটা অংগ লাগিব কিছুমান উদ্দীপকৰ দুটা তিনটা অংগ লাগে গতিকে কোন কেইটা অংগ লাগিব বা কোনটো অংগ লাগিব সেই অংগলৈ সিহঁতে নিৰ্দেশ প্ৰেৰণ কৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই সেইবিধ হৈছে চালক স্নায়ু হল আজ্ঞাবাহীয়ে সিহঁতক খবৰ দিব চালকে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ অংগবিলাকলৈ কঢ়িয়াই লৈ যাব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ গৈ পোৱাৰ পাছত অংগবিলাকে সেই নিৰ্দেশ অনুযায়ী কাম সম্পন্ন কৰি সিহঁতে উদ্দীপকটোক নিয়ন্ত্ৰণ কৰিব সিহঁতে সেই নিৰ্দেশ অনুযায়ী কাম সম্পন্ন কৰি উদ্দীপকটোক নিয়ন্ত্ৰণ কৰিব হৈছে উদ্দীপকটোক দেহৰ পৰা নাইকিয়া কৰি দিব গতিকে চাবা এনেদৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই চাৰি প্ৰকাৰ স্নায়ুকোষৰ সহায়ত আমাৰ দেহৰ অংগবিলাকৰ মাজত সমন্বয় বা যোগাযোগ স্থাপন কৰে হৈছে এটো প্ৰশ্ন লিখি পেলাবা কেনেদৰে জীৱৰ দেহত কেনেদৰে স্নায়ুতন্ত্ৰই সমন্বয় বা অংগবিলাকক নিয়ন্ত্ৰণ কৰে অংগবিলাকক কেনেদৰে নিয়ন্ত্ৰণ কৰে বুলি সুধিব পাৰে সমন্বয় কেনেদৰে স্থাপন কৰে বুলিও সুধিব পাৰে এ সিম্বলিক ভাৱে তোমালোকে আকি মেলি বুজাই দিবা এনেদৰে উদ্দীপক বিলাক তোমাক কঢ়িয়াই লৈ যাব উদ্দীপক বিলাকক ইহতে কঢ়িয়াই লৈ যাব সংজ্ঞাবাহী উভতাই দেখুৱাবা চালকে অংগলে কঢ়িয়াই লৈ আহিব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মগজু আৰু স্নায়ু ৰজ্জু হৈছে সাইনেপছত থাকে সংযোগী স্নায়ুকোষ মিশ্ৰ স্নায়ুকোষ বিশেষ কোষৰ সমষ্টি গতিকে বুজি পোৱা নাই গতিকে চাবা সংগ্ৰাহী অংগই উদ্দীপক সংগ্ৰহ কৰে সাধাৰণ কথা মই এবাৰ পুনৰ ঘূৰাই দিছো সংগ্ৰাহী অংগৰ লগত সংবেদী স্নায়ুকোষ সংযোগ হৈ থাকে সংবেদী স্নায়ুকোষৰ ডেনড্ৰাইটত উদ্দীপক সোমাই একজন নালেদি বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে ওলাই যায় সাইনেপছত ই অন্যটা স্নায়ুকোষৰ ডেনড্ৰাইটলৈ পাৰ হয় এনেদৰে এটা স্নায়ুকোষৰ পৰা আনটা স্নায়ুকোষলৈ উদ্দীপক পাৰ হৈ গৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক গৈ পায় উদ্দীপকটো গৈ পোৱাৰ পাছত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই সেই উদ্দীপকৰ বিপৰীতে কাম কৰিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰে কিছুমান নিৰ্দিষ্ট অংগলৈ গতিকে যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই সেই উদ্দীপকৰ বিপৰীতে কাম কৰিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰে আজ্ঞাবাহী বা চালক স্নায়ুৰ যোগে কিছুমান নিৰ্দিষ্ট অংগলৈ হৈছে
তোমাৰ চকুত হঠাৎ পোহৰ পৰিছে তুমি আন্ধাৰ ৰাস্তাত খুচকাৰি আছা তোমাৰ চকুত হঠাৎ পোহৰ পৰিছে আমি লগে লগে চকু দুটা আমি গম নোপোৱা ভাবি চিন্তি নহয় তুমি গম পোৱাৰ আগতে চকু দুটা জপ খাই যায় গতিকে যেতিয়াই তোমাৰ চকুত পোহৰ পৰিলে হঠাৎ তোমাৰ আলোক সংগ্ৰাহীয়ে পোহৰ সংগ্ৰাহীয়ে উদ্দীপকটো গুটাই লগে লগে তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ নিৰ্দেশ প্ৰেৰণ কৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই যেতিয়া মানে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ খবৰটো গৈ পোৱাৰ পাছত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই লগে লগে চকুকিটা নিৰ্দেশ দিব যে চকুটো জপাই দিব লাগে লগে লগে আমি চকুটো জপাই আমি নহয় চকুটোৱে নিজে নিজে জাপ খাই পেলাই পোহৰৰ পৰা তোমাৰ চকুটোক ৰক্ষা কৰে ঠিক তেনেদৰে তুমি ক'ৰবাত গৈ আছা তোমাৰ ফালে হঠাৎ কোনোবাই তুমি গৈ আছা তোমাৰ ফালে কোনোবাই হঠাৎ কিবা বস্তু দলিয়াই দিলে তুমি লগে লগে তুমি গম পোৱাৰ আগতে তোমাৰ মূৰটো চকুকিটা জাপ খাই যায় আৰু মূৰটো তোমাৰ বেকা হৈ যায় কোনোবাই তোমাৰ ফালে তুমি গম নোপোৱা তোমাৰ ফালে কোনোবাই দলিয়াই দিলে আৰু মূৰটো বেকা হৈ যায় কি হয় এই খবৰ উদ্দীপকটো তোমালে দলিয়াই দিছে তাৰ আঘাতৰ পৰা ৰক্ষা পাবৰ বাবে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই তোমাৰ চকুকিটাক নিৰ্দেশ দিছে যে জপাই দিব লাগে চকুটো জাপ খাব লগে লগে মূৰটোক নিৰ্দেশ দিছে সি বেকা হৈ যাব লাগে গতিকে বেকা হৈ পেলাই সেই বস্তুটোৰ আঘাতৰ পৰা তুমি নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰা সেইটোৱে সমন্বয় সেইটোৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অংগবিলাকৰ মাজত যোগাযোগ স্থাপন কৰে সংজ্ঞাবাহী আৰু আজ্ঞাবাহী চালক স্নায়ুৰ আজ্ঞাবাহী স্নায়ুকোষৰ সহায়ত তাৰোপৰি আৰু দুবি স্নায়ুকোষ আছে এবিধ হৈছে সংযোগী ই সাইনাপছত থাকে মিশ্ৰ কিছুমান মিশ্ৰ স্নায়ুকোষ আছে কিছুমান বিশেষ অংগৰ লগত সংযোগ হৈ থাকে ইহঁত যে ইহঁতে দুইটা দিশত ইহঁতে কাৰ্য সম্পন্ন কৰে হৈছে গতিকে এইখিনি হল স্নায়ুতন্ত্ৰই কেনেদৰে আমাৰ দেহত অংগবিলাকক নিয়ন্ত্ৰণ সংগ্ৰাহী অংগ কাক বোলে আজিতে মই ইমানতে এৰো কাইলে নহয় পৰহিলে হা পৰহিলে আকৌ মই ক্লাছ লম কাইলে 9 ল'ম পৰহিলে মই আকৌ ক্লাছ লম স্নায়ুতন্ত্ৰ মই শেষ কৰি দিম প্ৰতিক্ৰিয়াটো আছে দৰকাৰী অংশ প্ৰতিক্ৰিয়াটো পঢ়াই মই স্নায়ুতন্ত্ৰ শেষ কৰি দিম পৰহিলে আকৌ মই 5টা বজাত ক্লাছ লম মই এতিয়া তোমালোকক কৈ থৈছো মই আকৌ এটা মেছেজ দিম পৰহিলে মই আকৌ 5টা বজাত ক্লাছ লম লৈ মই স্নায়ুতন্ত্ৰত এটা বস্তুৱে আছে আৰু দৰকাৰী প্ৰতিক্ৰিয়া সেই অংশটো মই পঢ়াই স্নায়ুতন্ত্ৰ শেষ কৰি দিম স্নায়বিক সমন্বয় শেষ কৰি দিম দৰকাৰী অংশ এটা আছিল ৰাসায়নিক সমন্বয় পঢ়াবলগীয়া নাই বুজাবলগীয়া নাই তোমালোকক মই অলপ বুজাই দিলে মুখস্থ কৰিব লাগিব গতিকে স্নায়বিক সমন্বয়টো বুজাবলগীয়া আছিল গতিকে মই স্নায়ুতন্ত্ৰটো শেষ কৰি দিম মই পৰহিলে কাইলে 9 ল'ম বুলি কৈছো গতিকে পৰহিলে মই তোমালোকক ক্লাছ লৈ মই স্নায়বিক সমন্বয় শেষ কৰি দিম মই বিচাৰো যে সব ল'ৰা ছোৱালী তোমালোক প্ৰেজেন্ট থাকা ক্লাছত কাৰণ এইখিনি মই পঢ়োৱাখিনি মই দ্বিতীয়বাৰ আৰু ক্লাছত নপঢ়াম কাৰণ মই পঢ়াইছো মই তোমালোকক আকৌ ক্লাছটো মই ৰেকৰ্ড কৰি পেলাই মই তোমালোকক আকৌ দিও গতিকে ইয়াৰ পিছত মই ক্লাছ যেতিয়া আৰম্ভ হ'ব মই ক্লাছত আৰু নপঢ়াম গতিকে মই তোমালোকৰ কাৰণে পঢ়ালো আগৰ এটা দৰকাৰী পৰ্চন মই পঢ়ালো জেনেটিক্স খিনি আৰু এটা দৰকাৰী পৰ্চন মই তোমালোকক পঢ়ালো স্নায়ুতন্ত্ৰখিনি হৈছে সমন্বয়টো ইজি আছে ক্ৰমবিকাশটো মই এৰি থৈ আহিছো ক্ৰমবিকাশো বুজাবলগীয়া নাই সেইকাৰণে মই এৰি থৈ আহিছো ক্লাছত অলপ পঢ়াই দিলে হ'ব মুখস্থ কৰিব লাগিব এতিয়া ৰাসায়নিক সমন্বয়ও তেনেকৈ মুখস্থ কৰিব লাগিব তোমালোকে নিজেই পঢ়িব নালাগে পঢ়াবতো মই পঢ়াম কিন্তু তোমালোকে মুখস্থ কৰিব লাগিব কিন্তু এই স্নায়ুতন্ত্ৰ বুজিব লাগিব মই স্নায়ুতন্ত্ৰ পঢ়াই শেষ কৰি দিলো ইয়াৰ পাছত হয়তো মই গুচি যাম আৰু এটা পঢ়া চেপ্টাৰলে বুজাবলগীয়া চেপ্টাৰ ৰেচন তন্ত্ৰ বা তেজৰ হৃদযন্ত্ৰৰ বিষয়লৈ গুচি যাম বুজাবলগীয়া পঢ়াটো যদি মই ইয়াৰ পিছতো মই ক্লাছ কৰো এই সমন্বয় শেষ হোৱাৰ পাছত তেতিয়া মই পৰিবহন তন্ত্ৰ এটা বুজাবলগীয়া অংশ আছে আৰু ৰেচন তন্ত্ৰ এটা বুজাবলগীয়া অংশ আছে সেই দুটা পৰ্চন মই শেষ কৰিম মানে বুজাবলগীয়া অংশ তাৰ পিছৰ পৰা যিবিলাক থাকিব না পিছৰবোৰ ইমান বুজাবলগীয়া নাই পঢ়াই দিলে ক্লাছত পঢ়াই গৈ থাকিলে হৈ যাব গতিকে মই বুজাবলগীয়া অংশবিলাক তোমালোকক মই ক্লাছৰ যোগেদি শেষ কৰিছো জেনেটিক্সটো বুজাবলগীয়া মই সেইটো বুজালো সব ডাউনলোড কৰি মই তোমালোকক ৰেকৰ্ডবোৰ দি দিছো ৰেকৰ্ডবিলাক সেভ কৰি ডাউনলোড কৰি ৰাখি দিবা পঢ়ি নোটছবোৰ বনাই পেলাবা আৰু এইটো স্নায়ুতন্ত্ৰ বুজাবলগীয়া মই সেইটো পঢ়ালো হল আৰু তাৰ পাছত মই যাম পৰিবহন তন্ত্ৰ যাম হৃদযন্ত্ৰৰ গঠন যাম হয়তো নহলে মই ৰেচন তন্ত্ৰ যাম বৃক্ক এই দুটা বুজাবলগীয়া অংশ আছে পৰিবহন তন্ত্ৰ বা ৰেচন তন্ত্ৰলৈ যাম সেই দুটা বস্তু পঢ়াই দিলে মোৰ ষ্টপ ৰেকৰ্ড